পৰম্পৰা অটুট ৰাখি এইবেলিও 12 এপ্ৰিলৰ পৰা তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আৰম্ভ হৈছে বাওখুংখুৰী মহোৎসৱ। এই উদ্যোগ বিকেআৰ চৰকাৰৰ পৰ্যটন বিভাগৰ। দ্বাদশ বাওখুংখুৰী মহোৎসৱৰ মুখ্য দ্বাৰ মুকলি কৰি 12 এপ্ৰিল শনিবাৰে এই বছৰৰ বাওখুংখুৰী মহোৎসৱৰ আনুষ্ঠানিক শুভাৰম্ভ কৰে বিকেআৰ চৰকাৰৰ পৰ্যটন বিভাগৰ EM ধৰ্মনাৰায়ণ দাসে। এই 12তম বাওখুংখুৰী ফেষ্টিভেল আমাৰ সকলোৱে জানে, এইটো আমি 12 বছৰৰ পৰা চৰকাৰে আমি অংশগ্ৰহণ কৰি আছো। তাৰ বহুত পুৰণি আমাৰ এইটো ঐতিহ্য আছে, তাৰ বহুত পুৰণি কাহিনী আছে। তো 12 বছৰৰ পৰা আমি যিহেতু টুৰিজিম আৰু স্পৰ্টছ ডিপাৰ্টমেণ্টে আমি অংশগ্ৰহণ কৰি আছো, তাৰ কাৰণে আমি এটা ভাল পদক্ষেপ দেখা পাইছো। ইয়াৰ পিছতেই অনুষ্ঠিত হয় বিভিন্ন পৰম্পৰাগত খেল ধেমালিৰ লগতে এই মহোৎসৱৰ জনপ্ৰিয় ইভেণ্ট চাইক্লিং। আৰু তাৰ পিছত মহোৎসৱৰ সাংস্কৃতিক কাৰ্যসূচীৰ শুভাৰম্ভ কৰে ৰাজ্যসভাৰ সাংসদ ৰণগৌৰা নাৰ্জাৰীয়ে। বাওখুংখুৰী পাহাৰৰ বাকৰিত বাওখুংখুৰী ফেষ্টিভেল নামটোৱে অন্যতম এটা পৰিচয়। ব্ৰিটিছ প্ৰশাসনৰ জৰিয়তে বছৰে বছৰে যিটো বাওখুংখুৰী ফেষ্টিভেল আয়োজন কৰা হৈছে, এইটো আজি অকল কোকৰাঝাৰৰে ফেষ্টিভেল হৈ থকা নাই, এইটো অসমৰ ফেষ্টিভেল হৈ থকা নাই, এইটো আমাৰ ভাৰতৰে বিভিন্ন অঞ্চলত এটা পপুলাৰ হৈ গ'ল। ধুনীয়া এটা পাহাৰৰ ওচৰত পাহাৰৰ বাকৰিত মানুহে প্ৰাকৃতিকভাৱে ইয়াত যিটো ফেষ্টিভেল পাতিছে, এইটো আমাৰ থলুৱা জনগোষ্ঠীৰ কলা সংস্কৃতি পৰম্পৰা এইটো ধৰি ৰাখি পেলাই সমাজৰ মাজত এটা বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত একমতে সমন্বয়ৰ এটা প্ৰতীক বুলি মই ক'ব পাৰোঁ, আমি ক'ব পাৰোঁ। গতিকে এই যিটো আজিৰ পৰা আৰম্ভ হ'ল, এই যিটো বাওখুংখুৰী ফেষ্টিভেল, সেইটো আমি সকলোৱে উপভোগ কৰা উচিত। অসমবাসী ৰাইজক, আমাৰ BTC-বাসী ৰাইজক আগন্ত ৰঙালী বিহুৰ মই গলক জনাইছোঁ, শুভেচ্ছা অভিনন্দন মই জনাইছোঁ। সকলোৰে জীৱনত সুখ শান্তি আমাৰ এই ফেষ্টিভেলৰ জৰিয়তে কঢ়িয়াই আনক, হয়তো মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। মই ধন্যবাদ জনাইছোঁ BTC প্ৰশাসনক, প্ৰমাণ বড়ো ডাঙৰীয়া, তেখেতেও এই বছৰতো ধুনীয়াকৈ এই ফেষ্টিভেলখন পতাৰ আয়োজন কৰিছে। গতিকে মই ভাবোঁ আগন্তুক দিন আকৌ ভাল হ'ব। আৰু মই আহিছোঁ আমাৰ যিটো এই ফেষ্টিভেলৰ জৰিয়তে আমাৰ যিটো বৈশাগু ডান্স কম্পিটিশ্যন, এইটো আজি ইয়াত আয়োজন কৰা হৈছে। বিভিন্ন অঞ্চলৰ পৰা ইয়াত টীম আহি পেলাই অংশগ্ৰহণ কৰিছে। তাৰ যিটো পৰিৱেশ খুব ভাল লাগিছে। মই এই বাওখুংখুৰী ফেষ্টিভেলৰ জৰিয়তে সকলো আমাৰ BTC-বাসী ৰাইজক মই অভিনন্দন শুভেচ্ছা জনাইছোঁ। বিকেআৰ চৰকাৰৰ ক্ৰীড়া বিভাগৰ EM দাওবৈচা বড়োৱেও ভাগ লয় খেল ধেমালিত। টুৰিজিমতো যাতে ডেভেলপ হয় সেইটো লক্ষ্য কৰি পেলাই আমি ইয়াত স্পৰ্টছৰ বিভিন্ন আইটেমছবিলাক ইয়াত কম্পিটিশ্যন হিচাপে আমি ৰাখোঁ। বিশেষকৈ চাইক্লিং, আমাৰ পাহাৰ বগোৱাৰ কম্পিটিশ্যন, তাৰ বাদেও আমাৰ ট্ৰেডিশ্যনেল গেমৰ যিখিনি ইভেণ্টছবিলাক আছে সেইখিনি আমি ইয়াত কম্পিটিশ্যন হিচাপে ৰখা হয়। আৰু আমাৰ বড়ো ট্ৰেডিশ্যনেল নৃত্যবিলাক ইয়াত ৰখা হয়। তাৰ বাদেও বিভিন্ন জাতি জনগোষ্ঠীৰ সাংস্কৃতিক দলবিলাককো ইয়াত পাৰফৰ্মেঞ্চ কৰিবৰ কাৰণে আমি সুযোগ দিয়া হয়। আৰু টুৰিজিম ডিপাৰ্টমেণ্টে যথেষ্টখিনি আগভাগ লৈছে। আগতকৈ এইবছৰ ধুনীয়া এটা পাব্লিচিটি হৈছে। ইয়াৰ দ্বাৰা আমাৰ অসম নৰ্থ ইষ্ট তথা ভাৰতবৰ্ষত বাওখুংখুৰী ফেষ্টিভেলৰ বিষয়ে মানুহ গম পাইছে আৰু টুৰিষ্ট আহিবলৈ ধৰিছে। গতিকে খুব এটা ধুনীয়া কাৰ্যসূচী হৈছে। মই আশা ৰাখিছোঁ সকলো মানুহে আগৰ পৰা যিহেতু আহি আছে, তাৰ বাদেও সকলো জাতি জনগোষ্ঠী যাতে এই ফেষ্টিভেলত আহে, মই তাকে কামনা কৰিছোঁ। এইসকলৰ উপৰিও স্থানীয় বিধায়ক লৰেন্স ইছলাৰী, EM ৰঞ্জিত বসুমতাৰী প্ৰমুখ্যে বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকে বাওখুংখুৰী মহোৎসৱৰ প্ৰথম দিনটোৰ কাৰ্যসূচীত। আশা কৰা হৈছে এই পৰ্যটন মহোৎসৱৰ 3টা দিনত লক্ষাধিক লোকৰ সমাগম ঘটিব। ব্যুৰো ৰিপৰ্ট, বড়োলেণ্ড ট্ৰিবিউন। बे खमलायनायाव जोंहा सिगां आयदा साया जाहैदों नारनाय। दा बे हांखो मोनथाम दं, बे हांखो मोनथामाव बोनानै लानांगौ बेखौ